কি পাকিস্তান কানেকশ্যন আছে গৌৰৱ গগৈৰ? যদি পাকিস্তান কানেকশ্যন আছে হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক না। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে হিমন্তক বিশ্বাস নকৰোঁ নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে মই হিমন্তৰ পক্ষত নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে, গৌৰৱ গগৈক ধৰোঁ মানে, টানকৈ কওঁ মানে মইতো হিমন্তৰ প্ৰপগাণ্ডাত বিশ্বাস কৰা মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়কচোন যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো, মই যদি কাইলৈ পাকিস্তানলৈ যাওঁ এইটো কি মোৰ ডাঙৰ অপৰাধ নেকি? হিমন্ত বিশ্ব শৰ্মা পাকিস্তানলৈ গৈছে নে নাই? বাংলাদেশলৈ কেলৈ গৈ থাকে মাজে মাজে? মোদীয়ে কি কাৰণে পাকিস্তানত গৈ বিৰিয়ানী খাই আহেগৈ? কি কাৰণে খায়? পাকিস্তানলৈ গ'লে, ওচৰ দেশ এখনলৈ গ'লে মানুহ দেশত দ্ৰোহী হ'ব পাৰে নেকি? পাকিস্তানত যদি কিবা 2 নম্বৰী বস্তু আমাৰ পৰা দি দিছে, আমাৰ যদি কিবা সৈন্য বাহিনীৰ গোপনীয় নিৰাপত্তামূলক তথ্য যদি দিছে, তেতিয়াহ'লে গৌৰৱ গগৈক ফাঁচি দিয়ক। এনে গৌৰৱ গগৈক ডিষ্টাৰ্ব কৰি থকাটো হিমন্ত বিশ্ব শৰ্মাৰ এইটো কি ধেমালি পাইছে নেকি? সেইটো চাগে অকণমান বেয়া কথা কৰিছে বুলি মই ভাবোঁ। সেইটো মানে মই ক'লেতো আৰু মোৰ নিজৰ সন্তানটোক আৰু ভাৰতীয় নকৰি মইনো আৰু ইংলেণ্ডৰ কৰিম নেকি? কিন্তু সেইটো এটা লিগেল প্ৰশ্ন নহয়। সেইটোৰ কাৰণে গৌৰৱ গগৈ কোনেও ফাঁচিও দিব নোৱাৰে, জেলো দিব নোৱাৰে। যে তোমাৰ ল'ৰাটো কিয় কি লণ্ডনৰ হেৰি কৰিলা, ইংলেণ্ডৰ নাগৰিক কৰিলা, তাৰ কাৰণেতো গৌৰৱ গগৈ ফাঁচি দিব নোৱাৰে। সেইটো এটা নৈতিক প্ৰশ্ন যে মোৰ নিজৰ দেশৰ মই MP, মই নিজৰ দেশৰ লিডাৰ অফ দ্য অপজিশ্যন, মোৰ ল'ৰাটোৱে যদি নিজৰ দেশৰ নাগৰিকত্ব নলয়, তেতিয়াহ'লে সেইটোতো লাজৰ কথা এটা, সেইটো এটা মৰেলিটি এটা কথা। কিন্তু এটা সময়তে মনত ৰাখিব লাগিব আকৌ যে একেই বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ল'ৰা ছোৱালীও আকৌ নাগৰিকত্ব আকৌ বিদেশতে আছে, বুজিছানে নাই? তো গতিকে যিবিলাক মানুহে ইমান বেছি দেশপ্ৰেমৰ কথা কৈ থাকে, ভাৰতক ভাল পোৱাৰ কথা কৈ থাকে, সিহঁতৰ ৰুটটো সেই ইংলেণ্ডত বা আমেৰিকাত থাকিলে বেয়া দেখি। গতিকে মই গৌৰৱ গগৈক এইটোহে সমালোচনা কৰিম যে গৌৰৱ, তই নিজৰ ল'ৰাটো যিটো অন্ততঃ ভাৰতত জন্ম হৈছিলে, সেই ল'ৰাটোক নাগৰিকত্ব ভাৰততে দে না। যিটো ল'ৰা বাহিৰত হৈছিলে তেওঁ বাৰু বাহিৰতে নাগৰিকত্ব লওক। কিন্তু এইটো এটা নৈতিক প্ৰশ্ন। এইটোৰ কাৰণে গৌৰৱ গগৈক জেলত দিব নোৱাৰে, এইটোৰ কাৰণে গৌৰৱ গগৈক ফাঁচি দিব নোৱাৰে। এইটোৰ কাৰণে গৌৰৱ গগৈক লগত ৰাজনীতি কৰিব পাৰিব, গৌৰৱ গগৈক ডুবাব পাৰিব অলপ। হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক দুনিয়াৰ আপোনাৰ মানে হিটলাৰৰ এইটো নাম কি আছিলে, প্ৰচাৰ মন্ত্ৰীটোৰ নাম কি আছিলে, কি কয় আপোনাৰ প্ৰচাৰ মন্ত্ৰী যিজনে একদম অনবৰতে সঁচাক মিছা কৈ থকা প্ৰচাৰ মন্ত্ৰীটো, গোৱেবলছ বুলি কয়। এই হিমন্ত বিশ্ব শৰ্মাৰ গোৱেবলছৰ নীতিমতে এইটো প্ৰচাৰ কৰি থাকিব পাৰিব, কিন্তু গৌৰৱ গগৈ নোমডালো ছিঙিব নোৱাৰে। যদিহে পাকিস্তানৰ কিবা গণ্ডগোলীয়া তথ্য সৰবৰাহ কৰা তথ্য নাপায়। গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে গৌৰৱ গগৈক ডুবাবলৈ নাচাওঁ আকৌ দেই। গৌৰৱ মোৰ ভাই, গৌৰৱ আমাৰ সতীৰ্থ, মানে এলায়েন্সৰ সতীৰ্থ। কিন্তু গৌৰৱে গণ্ডগোল কৰাৰ কাৰণেহে গৌৰৱক সমালোচনা কৰোঁ। কোনোবাই আকৌ মোক জেক মাৰি গৌৰৱৰ বিৰুদ্ধে কয়, এইটো নহ'ব আকৌ দেই। থেংক ইউ।